We want ST. Go back. We want ST. অসম চৰকাৰে দেখিছে, লগতে কেন্দ্ৰীয় চৰকাৰে দিল্লীত দেখি আছে। কি কাৰণে আজি আমি দিল্লী যন্ত্ৰ মন্ত্ৰত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে? এই বিষয়টো আচলতে দীৰ্ঘদিনীয়া দাবী। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লগতে 6 জনগোষ্ঠীয় ৰাইজে আমি দীৰ্ঘদিন কৈ আহিছিলোঁ যে কি 6 জনগোষ্ঠীক অতি শীঘ্ৰে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে এই কথাটো গুৰুত্ব দিয়া নাই। সেইটো কাৰণে আমি পুনৰবাৰ দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ পৰা তেওঁলোকক এটাই আমি আহ্বান ৰাখিব বিচাৰিছোঁ, লগতে তেওঁলোকক আমি আচলতে সকীয়াই দিব বিচাৰিছোঁ, যদি 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে এই বিষয়টো নিষ্পত্তি নকৰে, তেতিয়াহ'লে কিন্তু 26ৰ নিৰ্বাচনত 6 জনগোষ্ঠীৰ ৰাইজৰ লগতে অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে একত্ৰিত হৈ মাৰ বান্ধি কেনে আমি অসমৰ পৰা বিজেপি চৰকাৰক পুলিয়ে পখাৰে উঘালি পেলাবৰ কাৰণে আমি পণ ল'ম। We want ST. Go back.